নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল দিল্লীস্থিত বাংলাদেশৰ উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ দীপু চন্দ্ৰ দাসৰ হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ দিল্লীৰ চাণক্যপুৰী এলেকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল দিল্লীস্থিত বাংলাদেশৰ উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ দীপু চন্দ্ৰ দাসৰ হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ দিল্লীৰ চাণক্যপুৰী এলেকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিশ্ব হিন্দু পৰিষদৰ অসমত 40% বাংলাদেশী মূলৰ লোক আছে 10% লোক বৃদ্ধি হলে অসম নিজে বাংলাদেশৰ অন্তৰ্ভুক্ত হৈ পৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চাবুৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য গোৱালপাৰা ডিটেনশ্যন কেম্পৰ পৰা 16 বাংলাদেশীক বিতৰণ কৰা হৈছে 4 গৰাকী মহিলা আৰু 12 জন পুৰুষক ডিটেনশ্যন কেম্পৰ পৰা বিতৰণ কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে এখন বাছত নিয়া হৈছে বাংলাদেশীক শুকুৰবাৰে 14 বিদেশীক ডিটেনশ্যন কেম্পৰ পৰা কৰিছিল বিতৰণ বিগত 4 দিনত মুঠ 30 গৰাকী বাংলাদেশীক ভাৰতৰ পৰা বিতৰণ কৰা হয় बांग्लादेश के अंदर जो हिंदुओं पर अत्याचार हुआ है उसका प्रतिकार करने के लिए एकत्रित हुए हैं হিন্দু যুৱকৰ হত্যাৰ সমৰ্থন কৰা যুৱকক গ্ৰেফতাৰ বাংলাদেশত হিন্দু যুৱকৰ হত্যাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ গ্ৰেফতাৰ হৈছে ৰঙিয়াৰ 3 নং ৱাৰ্ডৰ শেখ আখতাৰ আলী ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ' বলত চাইবলা নামৰ একাউণ্টত বিতৰ্কিত পোষ্ট কৰিছিল যুৱকজনে আমাৰটো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছো অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল 5 বছৰ এইবিলাক কথাইতো কৈ আছো গোৱালপাৰা ডিটেনশ্যন কেম্পৰ পৰা 16 বাংলাদেশীক বিতৰণ কৰা হৈছে 4 গৰাকী মহিলা আৰু 12 জন পুৰুষক ডিটেনশ্যন কেম্পৰ পৰা বিতৰণ কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ এখন বাছত নিয়া হৈছে বাংলাদেশীক শুকুৰবাৰে 14 বিদেশীক বিতৰণ কৰা হৈছে হিন্দু যুৱকৰ হত্যাৰ সমৰ্থন কৰা যুৱকক গ্ৰেফতাৰ কৰিছে আৰক্ষীয়ে বাংলাদেশত হিন্দু যুৱকৰ হত্যাৰ সমৰ্থন ৰঙিয়াৰ এজন যুৱকৰ গ্ৰেফতাৰ হৈছে ৰঙিয়াৰ 3 নং ৱাৰ্ডৰ শেখ আখতাৰ আলী ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ' বলো চাইবলা নামৰ একাউণ্টত বিতৰ্কিত পোষ্ট দি গ্ৰেফতাৰ হৈছে ৰঙিয়াৰ যুৱকজন শেখ আখতাৰ আলী নামৰ যুৱকজনক গ্ৰেফতাৰ কৰিছে আৰক্ষীয়ে বাংলাদেশৰ হিন্দু যুৱকৰ হত্যাৰ সমৰ্থন কৰি গ্ৰেফতাৰ হৈছে ৰঙিয়াৰ শেখ আখতাৰ আলী গোৱালপাৰা ডিটেনশ্যন কেম্পৰ পৰা 16 বাংলাদেশীক বিতৰণ 4 গৰাকী মহিলা আৰু 12 জন পুৰুষক ডিটেনশ্যন কেম্পৰ পৰা বিতৰণ কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে এখন বাছত নিয়া হ'ল বাংলাদেশীক শুকুৰবাৰে 14 বিদেশীক ডিটেনশ্যন কেম্পৰ পৰা কৰিছিল বিতৰণ বিগত 4 দিনত মুঠ 30 বাংলাদেশীক ভাৰতৰ পৰা বিতৰণ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে আচলতে দুদিন পূৰ্বে
যি গোৱালপাৰাৰ জিলাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্প তাৰ পৰা প্ৰায় 14গৰাকীকৈ অনুপ্ৰৱেশকাৰীক ইতিমধ্যে বিতৰণৰ ব্যৱস্থা কৰিছিলে নগাঁও যি আয়ুক্ত দেৱাশীষ শৰ্মা নিৰ্দেশ প্ৰদান কৰিছিলে আৰু তাত ঠিক দুদিন পিছতে আজি হঠাৎ দেখিবলৈ পোৱা গৈছে আচলতে গোৱালপাৰাস্থিত ডিটেনশ্যন কেম্পৰ পৰা পুনৰ 16গৰাকীকৈ পুৰুষ মহিলাক ইয়াৰ পৰা বিতৰণৰ বাবে লৈ যোৱা হৈছে। কিছু সময় পূৰ্বে এখন বাছেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ইয়াৰ পৰা লৈ যোৱা হৈছে আৰু এক্সক্লুচিভ খবৰ কেৱল নিউজ 18 দৰ্শকসকলক দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। কিছু সময় পূৰ্বে এই ডিটেনশ্যন কেম্পটোৰ পৰাই এখন বাছৰ দেখিব আমি যি খবৰ আমি তথ্য লাভ কৰিছোঁ সেয়া হৈছে 16গৰাকীকৈ পুৰুষ মহিলাক লৈ যোৱা হৈছে বিতৰণৰ বাবে আৰু দেখিবলৈ পাইছোঁ আচলতে ইয়াৰে ভিতৰত 4গৰাকী পুৰুষ আৰু 12গৰাকী মহিলা 12গৰাকী মহিলা আছে আৰু সেই 12গৰাকী মহিলা আৰু 4গৰাকী পুৰুষ অৰ্থাৎ মুঠ 16গৰাকীকৈ লোকক এখন বাছৰ উঠাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিৰাপত্তাৰক্ষীয়ে কিছু সময় পূৰ্বে এই ডিটেনশ্যন কেম্পৰ পৰা লৈ যোৱা আমি যি দৃশ্য সেয়া মোৰ কেমেৰাত বন্ধ কৰিছোঁ আৰু দেখিবলৈ পোৱা গৈছিলে দুদিন পূৰ্বে যেনেধৰণে আচলতে 14গৰাকীকৈ অনুপ্ৰৱেশকাৰী বা বিদেশীক বা বাংলাদেশলৈ বিতৰণৰ কাৰণে আচলতে লৈ যোৱা হৈছিলে। আজিও সন্দেহ কৰা হৈছে ইয়াৰ পৰা যি 16গৰাকীকৈ লোকক ইয়াৰ পৰা লৈ যোৱা হ'ল সেই আটাইকেইগৰাকীকে আচলতে বাংলাদেশত বিতৰণ কৰাৰ বাবে তেখেতসকলে হয়তো লৈ গৈছে ইয়াৰ পৰা আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী যিহেতু আমি ইয়াতে প্ৰত্যক্ষ কৰিছোঁ আৰু মহিলা যিহেতু 12গৰাকীকৈ আছে আৰু 4গৰাকী পুৰুষক ইয়াৰ পৰা যিহেতু লৈ যোৱা হৈছে আৰু শেহতীয়াভাৱে বাংলাদেশৰ আৰু ভাৰতৰ যি আচলতে কূটনৈতিক সম্পৰ্ক সেয়া মুঠেই আচলতে ভাল হৈ থকা নাই আৰু শেহতীয়াভাৱে দেখিবলৈ পাইছিলোঁ আচলতে যথেষ্ট চৰ্চা লাভ কৰিছিলে ভাৰত বাংলাদেশৰ যি মাজত যি সংঘাত আচলতে ছ'চিয়েল মিডিয়া যোগে সেই তথ্য সেই খবৰ সকলোৱে আচলতে লাভ কৰি আহিছে আৰু এই মুহূৰ্তত বা অনুপ্ৰৱেশকাৰী যিসকল অবৈধভাৱে আচলতে ভাৰতত প্ৰৱেশ কৰিছিলে এই ভাৰতত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীসকলক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী বা বিদেশীসকলক এনেধৰণে যি বিতৰণৰ আচলতে ব্যৱস্থা ৰাজ্য চৰকাৰখনে কৰিছে শেহতীয়াভাৱে আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে কৈ থকা আমি শুনিবলৈ পাওঁ যে কোনো এগৰাকী বিদেশীক আচলতে ইয়াতে ৰখা নহ'ব সকলোকে পুছবেক কৰা হ'ব য'ৰ পৰা আহিছিলে তালৈকে পঠাই দিয়া হ'ব আৰু সেই প্ৰক্ৰিয়া যেন অব্যাহত আছে আৰু সেই প্ৰক্ৰিয়াৰে অংশস্বৰূপে আজি দেখিবলৈ পোৱা গৈছিলে আচলতে 4টা দিনৰ ভিতৰতে যদি আমি চাওঁ 4টা দিনৰ ভিতৰতে প্ৰথমে 14গৰাকীক লৈ যোৱা হ'ল তাৰপিছত 16গৰাকীক লৈ যোৱা হ'ল অৰ্থাৎ আমি যদি চাওঁ 30গৰাকীকৈ লোকক 4 দিনৰ ব্যৱধানতে আচলতে বিতৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰখনে কৰিছে আৰু এইটো হৈছে সেইটো ডিটেনশ্যন কেম্প যিটো মাটিয়াস্থিত ডিটেনশ্যন কেম্প গোৱালপাৰা জিলাৰ মাটিয়াত আছে আৰু এই ডিটেনশ্যন কেম্পত এতিয়াও বহু সংখ্যক বিদেশী বা বাংলাদেশী এতিয়াও ইয়াতে কাৰাবন্দী হৈ আছে বা ইয়াতে ৰখা হৈছে আৰু সেইসকল লোককো ক্ৰমান্বয়ে আচলতে বিতৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰখনে কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে 4টা দিনৰ ব্যৱধানতে আচলতে 30গৰাকীকৈ পুৰুষ মহিলাক ইতিমধ্যে বিতৰণৰ ব্যৱস্থা কৰিছে আৰু আজিও যি এক্সক্লুচিভ খবৰ মই এই মুহূৰ্তত দি আছোঁ কিছু সময় পূৰ্বে এই মাটিয়া ডিটেনশ্যন কেম্পৰ পৰা 16গৰাকীকৈ পুৰুষ মহিলাক লৈ যোৱা হৈছে আৰু সেইসকলক ধাৰণা কৰা হৈছে যে বাংলাদেশত বিতৰণ কৰিব। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা দুজনক গ্ৰেপ্তাৰ জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ পৰা গ্ৰেপ্তাৰ হৈছে গুপ্তচৰ দুজন 18 ডিচেম্বৰত জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ হোৱা দুটা পাকিস্তানী গুপ্তচৰৰ ভাষ্যৰ ভিত্তিত জম্মু কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ হৈছে সন্দেহযুক্ত পাকিস্তানী গুপ্তচৰ দুটা গ্ৰেপ্তাৰ কৰা পাকিস্তানী গুপ্তচৰ কেইটাৰ নাম হৈছে আইজাজ আহমদ ভাট আৰু বছিৰ আহমেদ গনাই এই পৰ্যন্ত 5জন পাকিস্তানী গুপ্তচৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ইটানগৰ আৰক্ষীয়ে জম্মু কাশ্মীৰৰ পৰা পাকিস্তানৰ হৈ গুপ্তচৰগিৰি কৰা 5জনক গ্ৰেপ্তাৰ কৰাটো বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে সোমবাৰে সন্ধিয়া অৰুণাচল আৰক্ষীয়ে প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা লোককেইজনে বহুকেইজন লোকক নজৰত ৰাখিছে অৰুণাচল আৰক্ষীয়ে প্ৰাথমিক তদন্তত লোককেইজনে দেশৰ স্পৰ্শকাতৰ অঞ্চলসমূহ ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা হৈছে স্পৰ্শকাতৰ অঞ্চলসমূহ ভ্ৰমণ কৰা গুপ্তচৰকেইজনে বহু কৌশলগত তথ্য সংগ্ৰহ কৰিছিল তথ্য সংগ্ৰহ কৰা পাকিস্তানৰ গুপ্তচৰ সংস্থাক সেই তথ্য যোগান ধৰিছিল ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মোবাইলৰ সবিশেষ ফৰেনচিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰিছে অৰুণাচল প্ৰদেশৰ কৌশলগত 3খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী দেশ চীন ভূটান আৰু ম্যানমাৰক লক্ষ্য কৰি স্পৰ্শকাতৰ অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা সংস্থাসমূহে সতৰ্কতা জাৰি কৰিছে 21 নৱেম্বৰত জম্মু কাশ্মীৰৰ কুপৱাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নাজিৰ আহমেদ মালিক আৰু সাবিৰ আহমেদ মিৰক পিছত আৰক্ষীয়ে ইটানগৰৰ পৰা আন এজন ব্যক্তি ছবিৰ আহমেদ খানকো গ্ৰেপ্তাৰ কৰিছিল
অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালে নিৰ্বাচনী ৰণসিঙা 2027 লোকপিয়লত অসমত সমান হ'ব হিন্দু মুছলমান ভাৰতে আজুৰি বহল কৰিব উত্তৰ পূবৰ চিকেন নেক পাকিস্তানৰ হৈ কাম কৰে গৌৰৱ পত্নীয়ে তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছো মোৰ ওপৰত কেছ এটা কৰিলে কৰক সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল বৰ্ষটোৰ সৰ্ববৃহৎ ৰাজনৈতিক টেলিভিছন শ্ব' নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামত পৰাগমণি আদিত্যৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া 7:50 তামুলপুৰ জিলাৰ কালচেনা গাঁৱত দ্ৰবিতৰ অটপালি 60 বিঘা ভূমি উন্নত আমৰ বাগান জ্বলালে দ্ৰবিতই 30 শিক্ষিত নিবনুৱাই আৰম্ভ কৰিছিল আমৰ খেতি নিমিষতে জ্বলি চাৰখাৰ হ'ল যুৱককেইজনৰ সপোন উন্নতমানৰ আমৰ বাগান সৃষ্টি কৰিছিল যুৱককেইজনে আমৰ লগতে বিনষ্ট হ'ল নেমু আৰু মধুৰি আমৰ গছো ঘটনাৰ পিছতেই দিশহাৰা হৈ পৰিছে এতিয়া নিবনুৱা যুৱককেইজন তামুলপুৰ জিলাৰ কালচেনা গাঁৱত দ্ৰবিতৰ অটপালি 60 বিঘা ভূমিত উন্নতমানৰ বাগান জ্বলালে কোনো দ্ৰবিতই 30 শিক্ষিত নিবনুৱাই আৰম্ভ কৰিছিল আমৰ খেতি নিমিষতে জ্বলি চাৰখাৰ হ'ল যুৱককেইজনৰ সপোন উন্নতমানৰ আমৰ বাগান সৃষ্টি কৰিছিল যুৱককেইজনে আমৰ লগতে নষ্ট হৈছে নেমু আৰু মধুৰি আমৰ গছো ঘটনাৰ পিছতে দিশহাৰা হৈ পৰিছে এতিয়া নিবনুৱা যুৱককেইজনৰ কষ্ট এনেদৰে কেইজনমান যুৱকে মিলি আৰম্ভ কৰিছিল আমৰ বাগান আৰম্ভ কৰিছিল আৰু কোনো দুৰ্বৃত্তই মুহূৰ্ততে শেষ কৰি দিলে সপোন ধানবান হ'ল তেওঁলোকৰ সপোনৰ খেতিডৰা 60 বিঘা মাটিৰ সপোনৰ বাগান জ্বলাই দিলে কোনো দুৰ্বৃত্তই ৰবিবাৰে আমাক 2টামান বজাত কোনোবা ডিষ্ট্ৰিক্টাৰীয়ে জুই লগাই থৈ যায় আমি মোটামুটি আমি 1টা বজালৈকে 12টালৈকে কাম কৰি আছিলোঁ কাম কৰাৰ সময়ত সকলো তাৰমানে ভাত খাবৰ কাৰণে আমি গৈছিলোঁ এতিয়া সেইটো সময়তে সুযোগ লৈ কোনোবা তাৰমানে ডিষ্ট্ৰিক্টাৰীয়ে আমাৰ এই আম বাগানখন জুই লগাই থৈ যায় কিমান বিঘা 60 বিঘা আম মাটি আছিলে এতিয়া 60 বিঘা মাটিত আমি আম খেতি কৰিছিলোঁ 3000 আমাৰ আমৰ পুলি আছিলে লেমন আছিলে 700 গবা আছিলে 500 তেনেকৈ তাৰমানে আমি মিলি পেলাই প্ৰায় 4000মান পুলি ইয়াত আছিলে আৰু কিছু মূল্যৱান গছ পুলি আমি ৰোপণ কৰিছিলোঁ বাউণ্ডাৰী চাইডে সেইবিলাকে জ্বলি চাৰখাৰ কৰি দিছিলোঁ আমি ইয়াত 2022 চনৰ পৰা আজি 25 হ'ল 3 বছৰ জড়িত ইয়াত ফাৰ্মাচী আছিলে জড়িত 60 বিঘা এইখিনি আমৰাপালি উন্নত জাত বুলি পোৱা যায় ইয়াত লিমনটো আসাম লিমন উন্নত জাতৰ মধুৰিআম তেনেকৈ আমি ৰোৱা গৈছোঁ আৰু এই বিষয়ে কথা পাতিবলৈ ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক নয়নজ্যোতি দাসৰ সৈতে নয়নজ্যোতিৰ ঘটনা সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছোঁ কোনে জ্বলাই দিব পাৰে কোন থাকিব পাৰে কোন হ'ব পাৰে এই নিকৃষ্ট কাণ্ডৰ আঁৰত হয় প্ৰিয়ংকা তামুলপুৰ জিলাৰ যে কালচিনি গাঁৱত এই অচিনাক্ত দুৰ্বৃত্তই তাণ্ডৱ চলাই প্ৰায় 60 বিঘা ভূমি উন্নত মানৰ আমৰ বাগান জ্বলাই দিলে ইয়াক লৈ সমগ্ৰ অঞ্চল জুৰি এক মানে শোকৰ ছাপ হৈছে কাৰণ ক'ব লাগিব 30 গৰাকীকৈ যি শিক্ষিত নিবনুৱা যুৱকে আৰম্ভ কৰা খেতিয়ে তেওঁলোকে কৰ্মমুখী জীৱন আৰম্ভ কৰিছিল আৰু কৰ্মমুখী জীৱন এনেদৰে চলাই গৈছিল তেওঁলোকে আচলতে তামুলপুৰীয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তামুলপুৰত যে এই যে শিক্ষিত যুৱক কেইগৰাকীয়ে কৰা 60 বিঘাকৈ ভূমিত যি আমৰ বাগানকে আদি কৰি বিভিন্ন উন্নত মানৰ যি খেতি কৰিছিল নেমু খেতি বা মধুৰি আমৰ খেতি এই খেতি প্ৰতি দুৰ্বৃত্তই অগ্নি সংযোগ কৰিলে কিন্তু এতিয়ালৈকে কোনে অগ্নি সংযোগ কৰিলে এই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই যদিও তামুলপুৰ আৰক্ষীয়ে বৰ্তমানলৈকে তদন্ত অব্যাহত ৰাখিছে হয় একেলগে 30 জন যুৱকে মিলি কৰিছিলে তেওঁলোকৰ সপোন সাক্ষাৎ হৈছে বৃহৎ এক 60 বিঘা খেতি জ্বলাই দিছে কিন্তু কোনো ধৰণৰ তথ্য লাভ কৰা নাই কোন হ'ব পাৰে এই ঘটনাৰ আঁৰত আৰক্ষীয়ে কোনো ধৰণৰ কথা প্ৰকাশ কৰা নাই নেকি হয় এই সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ কথা উল্লেখ কৰা নাই বা আৰক্ষীৰ সৈতে আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে তদন্ত এতিয়াও অব্যাহত ৰাখিছে আৰু যিহেতুকে 30 গৰাকীকৈ শিক্ষিত নিবনুৱা যুৱকে একেলগে তেওঁলোকে উন্নত মানৰ এই কৃষি কাৰ্য কৰি গৈছিল আৰু এই কৃষি কাৰ্যত
নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰিছে আৰু অগ্নি সংযোগ কৰি সমগ্ৰ তেওঁলোকৰ যি 60 বিঘাকৈ ভূমিত যি কৃষি কাৰ্য কৰিছিলে এই কৃষি কাৰ্য সম্পূৰ্ণ ছাৰখাৰ হৈ গৈছে কিন্তু তামোলপুৰ আৰক্ষীৰ তদন্ত এতিয়াও অব্যাহত আছে হয় হয় ধন্যবাদ জনাইছো নয়নজ্যোতি আপোনাক বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ বিষয়াৰ দল সত্ৰৰ মাতৃ জালিয়াতিৰে আনৰ নামত পঞ্জীয়ন কৰা ঘটনাৰ তদন্তৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ বিষয়াৰ দলটো তদন্তকাৰী বিষয়া শ্যামল বনিয়াৰ নেতৃত্বত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা তিনিজনীয়া দলটোৱে বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰিছে বৰপেটাত কাৰ্যনিৰ্বাহ কৰা অৱস্থাত সেই সময় অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাই জালিয়াতিৰে সত্ৰৰ ভূমি আনৰ নামত নাম জাৰি কৰিছিল সম্প্ৰতি শ্ৰীভূমি জিলালৈ বদলি কৰা হৈছে এছিএছ জয়ন্ত বৰাক বৰপেটা জিলাত 1 বছৰ 8 মাহ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জয়ন্ত বৰাই উক্ত জালিয়াতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰপেটাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝায়ে জয়ন্ত বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষত ৰুজু কৰিছিল গোচৰ 35/25 নম্বৰত মুখ্যমন্ত্ৰী তদাৰকী কোষত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে আজি মুখ্যমন্ত্ৰী তদাৰকী কোষৰ বিষয়াৰ দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে বৰপেটা জিলাৰ তদানীন্তন অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে সত্ৰৰ বিঘাই বিঘাই ভূমি একাংশ সন্দেহজনক লোকৰ নামত নামজাৰি কৰাৰ অভিযোগ এছিএছ জয়ন্ত বৰাৰ বিৰুদ্ধে উল্লেখ্য যে নুপুৰ বৰাৰ দৰে অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰায়ো ধনৰ বিনিময়ত সত্ৰৰ ভূমি সন্দেহজনক লোকক হস্তান্তৰ কৰিছিল জয়ন্ত বৰাৰ বিৰুদ্ধে তথ্য পাতি লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোচৰ ৰুজু কৰা হৈছে তদাৰকী কোষত নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালে নিৰ্বাচনী ৰণসিঙা 2027 লোকপিয়লত অসমত সমান হ'ব হিন্দু মুছলমান ভাৰতে আজুৰি বহল কৰিব উত্তৰ পূবৰ চিকেন নেক পাকিস্তানৰ হৈ কাম কৰে গৌৰৱ পত্নীয়ে তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছো মোৰ ওপৰত কেছ এটা কৰিলে কৰক সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল বৰ্ষটোৰ সৰ্ববৃহৎ ৰাজনৈতিক টেলিভিছন শ্ব' নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামত পৰাগ মণিয়াদিত্যৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া 7:50 দীপৰ বিল অভয়াৰণ্যত 1250 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল ট্ৰেক ৰেলৰ উৰণ সেতু 22 ফুট উচ্চতাৰ হ'ব উৰণ সেতুখন 2029ত মুকলি কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে নিৰ্মাণকাৰী সংস্থাই উল্লেখ্য যে দীপৰ বিলৰ হস্তি নদীৰ বৰ্তমানলৈকে ৰেলৰ খুন্দাত প্ৰায় 15টা হাতীৰ মৃত্যু হোৱাৰ লগতে বহু জীৱ-জন্তুৰো মৃত্যু হৈছে প্ৰকৃতিপ্ৰেমী আৰু দীপৰ বিল ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিলে দীপৰ বিল অভয়াৰণ্য সংৰক্ষণৰ বাবে বা জীৱ-জন্তুৰ আত্মৰক্ষাৰ বাবে এখন নতুন উৰণ সেতু দাবী কৰিছিলে ৰেল লাইন উৰণ সেতু দাবী কৰিছিলে আৰু ইলিফেণ্ট কৰিডৰ অৰ্থাৎ হস্তিদণ্ডী নিৰ্মাণৰ বাবে দাবী জনাইছিলে সেই দাবীৰ প্ৰতি সঁহাৰি জনাই ৰেলৱে বিভাগে এতিয়া নিৰ্মাণ কৰিব ওলাইছে 12.5 কোটি টকা ব্যয় সাপেক্ষে 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল ৰেল ট্ৰেক থকা এখন উৰণ সেতু আৰু এই উৰণ সেতুৰ উচ্চতা চোৱা যায় যে 22 ফুটলৈকে উচ্চতা হ'ব আৰু পূৰ্বৰ সিংগুল ৰেল ট্ৰেকৰ পৰিৱৰ্তে এতিয়া দীপৰ বিল উৰণ সেতুত বৰাগাঁৱৰ পৰা চকৰদলৈকে 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল ৰেল ট্ৰেক হ'ব আৰু ইয়াৰে যিসকল স্থানীয় লোক পূৰ্বে বহুকেইবাৰ তেখেতসকলে নিবেদন কৰিছিলে আৰু স্থানীয় লোক আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম দাদা আপোনালোকে বহুকেইবাৰ নিবেদন কৰিছিলে এতিয়া এটা সিংগুল ৰেল ট্ৰেকৰ পৰা ডাবল ট্ৰেক হ'ব গৈ আছে কেনেকুৱা আছিলে গোটেই বিষয়খিনি ইতিমধ্যে বিগত সময়ছোৱাত এই ৰেলৱে ট্ৰেকটোত প্ৰায় 15টাকৈ হাতীৰ মৃত্যু হৈছিলে আৰু 2004 পৰা আৰু বিভিন্ন সময়ত আমি ইয়াত যেতিয়া ট্ৰেইনৰ মৃত্যু হৈছিলে তেতিয়া ৰেলপথ অৱৰোধো কৰিছিলোঁ তেতিয়াৰ পৰা মানে ইয়াত স্পীড লিমিটটো আপোনাৰ 30 কৰি দিছিলে আৰু এনেকুৱা বিভিন্ন ধৰণৰ হাতী ৰক্ষাৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱা হৈছিলে যাৰ কাৰণে বিগত 2014 পৰা চাওঁ আপোনাৰ হাতীৰ মৃত্যু ইয়াত মানে খুব কমে 2019ত মাত্ৰ এটা হৈছিলে কিন্তু শেহতীয়াভাৱে যেতিয়া ডাবল ৰেলৱে ট্ৰেকটো আহিল তেতিয়া আমি প্ৰতিবাদ কৰিলোঁ প্ৰটেষ্ট কৰিছিলোঁ আৰু একে সময়তে আমি এই স্থায়ী এটা সমাধানৰ কাৰণ অকল আপুনি হাতীৰ সংখ্যাটো আমি ডাঙৰ জন্তুৰ কাৰণে মানে হিচাপটো থাকে কিন্তু অসংখ্য বিভিন্ন সৰীসৃপ হওক আপোনাৰ জংগল কেট হওক বা দেয়াৰ হওক এনেকুৱা বিভিন্ন প্ৰজাতিৰ মানে জীৱ জন্তু এই ৰেলৱে ট্ৰেকটোত সঘনে মৃত্যু হয় আৰু শেহতীয়াভাৱে যি চৰকাৰৰ যি সিদ্ধান্ত
আমি আদৰি জনাইছোঁ এই যিটো এলিভেটেড যিটো ইয়াত ব্যৱস্থা এটা কৰিব খুজিছে ৰেলৱে ট্ৰেক আৰু আটাইতকৈ ডাঙৰ কথা এক্সিষ্টিং যিটো ৰেলৱে ট্ৰেক সেইটো বন্ধ হৈ যাব এটা এক্সিষ্টিং ৰেলৱে ট্ৰেক বন্ধ কৰি এলিভেটেড কৰাটো আমাৰ কাৰণে এটা আশাবাঞ্জক কথা আৰু যিহেতু এলিভেটেড হ'ব 21 ফুটৰ ওপৰত মানে ওখ হ'ব প্ৰায় 22 ফুট হ'ব তো গতিকে এই ব্যৱস্থাখিনি কৰাৰ লগে লগে ইয়াত যি বন্য হস্তি বা অন্য জীৱ জন্তুৰ কাৰণে যি অসুবিধা বা মৃত্যুমুখত বিভিন্ন সময়ত পৰিছিলে সেইটো নোহোৱা হৈ যাব এয়া আছিলে স্থানীয় লোকৰ মন্তব্য আমি উল্লেখ কৰিছোঁ যে এই দীপৰ বিল পূৰ্বে এতিয়া ছিংগুল ট্ৰেক আছিলে আৰু 2004 চনৰ পৰা তেখেতে তথ্য সম্বলিতভাৱে ক'লে যে 15টাকৈ বন্য হস্তি মৃত্যুমুখত পৰিছে অকল বন্য হস্তিয়ে নহয় বহু বিভিন্ন প্ৰজাতিৰ সৰীসৃপ ইয়াতে মৃত্যুমুখত পৰিছিলে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ